নিৰ্বাচনৰ প্ৰাক্ষণত মিয়াক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি আৰু তাৰ মাজতে বিতৰ্কিত ইউনুছ তামুলী আৰু মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান। শিৱসাগৰৰ জেঙনিকটীয়ালৈ ৮ ফেব্ৰুৱাৰীত ইউনুছ তামুলীয়ে ১০০ মিয়া শ্ৰমিক আনিব বুলি কোৱা মন্তব্যক তীব্ৰ গৰিহণা দিছে খিলঞ্জীয়া মুছলমান সমাজে। লগতে জেঙনিকটীয়ালৈ মিয়া আনিবলৈ দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে খিলঞ্জীয়া মুছলমান ৰাইজে। মই বৰ্তমান উপস্থিত আছো এই জেঙনিকটীয়া ঠাইখনত আৰু এই জেঙনিকটীয়াৰ ৰাইজে কি ক'ব, তেওঁলোকে সেই যি ১০০ গৰাকী মিয়া আনিব বুলি কৈছে ইউনুছ তামুলীয়ে, সেই ইয়াৰ ৰাইজে স্থানীয় ৰাইজে আদৰি ল'বনে বা তেওঁলোকৰ মতামত কি হ'ব, সেই বিষয়ে আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। জেঙনিকটীয়াৰ ইয়াৰ স্থায়ী নাগৰিকসকল আছে, ইয়াত জ্যেষ্ঠ নাগৰিকসকল আছে, খিলঞ্জীয়া মুছলমান এওঁলোক। মই আপোনালোকৰ পৰা পোনে পোনে জানিব বিচাৰিম, কি ক'ব? আমি এনেধৰণৰ যুযুধান স্থিতিক গৰিহণা দিছোঁ আৰু এনেধৰণৰ কামৰ পৰা ইউনুছ তামুলীয়ে হওক আন পক্ষ হওক সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। ভাৰতীয় সংবিধানৰ গন্তিৰ ভিতৰত যেনেধৰণে সকলো সমস্যা সমাধান হয় তেনেধৰণৰ সমস্যা সমাধান হোৱাৰে আমি পোষকতা কৰোঁ। আপোনালোকে অনাটো পক্ষত আছে নে নাই? কোনো ধৰণে নাই। এনেধৰণৰ যুযুধান স্থিতি আমি সম্পূৰ্ণ বিপৰীত স্থিতিত আছোঁ। আমি নিবিচাৰোঁ যে তেওঁ এটা ইয়াত বেয়া পৰিৱেশৰ সৃষ্টি কৰক, এনেকুৱা মন্তব্য দি পেলাই আমি তেখেতক আপোনালোকৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ, তেখেতে যেন এনেকুৱা মন্তব্যৰ পৰা বিৰত ৰাখে, যিবোৰ মন্তব্যই আমাৰ অসমীয়া সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, আমাৰ ভাতৃত্ববোধত ব্যাঘাত জন্মায়। তেনেকুৱা কামৰ পৰা বিৰত থাকিবলৈ, তেনেকুৱা কথা বতৰাৰ পৰা বিৰত থাকিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ।